নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ পানীগাঁওস্থিত শৰীৰ চৰ্চাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান কাৰাটে ডু একাডেমীত শনিবাৰে ৱাৰিয়ৰ্ছ বৰনদী আঞ্চলিক সমিতিৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। আনহাতে নাৰীৰ আত্মৰক্ষাৰ উদ্দেশ্যে এদিনীয়া প্ৰশিক্ষণ শিবিৰৰো আয়োজন কৰা হয়। বিয়লিৰ ভাগত নয়ন বৰ্মনে পৰিচালনা কৰা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ চম্পক গোস্বামীয়ে ভাষণ প্ৰসংগত নাৰীৰ স্বাধীনতা, নাৰী সবলীকৰণৰ ওপৰত বক্তব্য আগবঢ়োৱাৰ উপৰিও ভাৰতীয় সংবিধানৰ বিভিন্ন অনুচ্ছেদৰ কথা উল্লেখ কৰে। আনহাতে আমাৰ এই পুৰুষ প্ৰধান দেশখনত আজি নাৰীয়ে নাৰীৰ অধিকাৰ খৰ্ব কৰাৰ প্ৰসংগও তেওঁ ভাষণত উল্লেখ কৰে। সমৰ কলাৰ লগত আমাৰ বৰ্তমান সমাজ ব্যৱস্থা ইমান সুন্দৰভাৱে জড়িত হৈ আছে। প্ৰতিগৰাকী ব্যক্তিৰ কাৰণে সমৰ কলা এটা নিশ্চিত এটা লাগতিয়াল অৱদান। ভাৰতবৰ্ষৰ নিচিনা এখন কৃষি প্ৰধান দেশত এটা ছোৱালী জোনৰ পৰা ছোৱালীজনীক পৃথিৱীত অনা, তাৰ পৰা ছোৱালীজনীক ডাঙৰ কৰা, বিয়াৰ পিছত বোৱাৰী হোৱা, তাৰপিছত মাক হোৱা, তাৰপিছত আইতা হোৱা, ডিফাৰেণ্ট ষ্টেজত নাৰী এগৰাকী কিন্তু নিৰ্যাতিত হ'ব লগা হয়। সভাত আন এগৰাকী অতিথি বিশিষ্ট সমৰ কলাবিদ জয়ন্ত কুমাৰ শৰ্মাই ভাষণ প্ৰসংগত কেনেকৈ ক্ৰীড়াৰ জৰিয়তে আত্মৰক্ষা কৰিব পাৰি এই কথা উল্লেখ কৰে। অনুষ্ঠানত ৱাৰিয়ৰ্ছৰ নলবাৰী জিলা সমিতিৰ সম্পাদিকা মঞ্জু বৈশ্য, সহকাৰী সম্পাদিকা মুন্না বৰ্মন, সদস্যা ক্ৰমে সীমা সাহা আৰু ক্ষীৰোদ ডেকাৰ লগতে বৰনদী আঞ্চলিক সমিতিৰ সভানেত্ৰী গীতাঞ্জলি হালৈ, সম্পাদিকা সবিতা দেৱী, ৰুণু চক্ৰৱৰ্তীৰ লগতে বহু সদস্যা আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।